সো গাইস স্বাগতম জনাইছো আপোনালোকক জংগলী সিরিজৰ 2 নম্বৰ ভিডিওটোক লাগি একদম মানে এপিসোড নাম্বার 2 মানে আমাৰ জংগল কেম্পিংৰ 2 নম্বৰ ভিডিওটো বাকি দেখা পাইছি ইয়াৰ আগৰ ভিডিওটো দেখা পাইছিল যেকৰা নুমে আছে আৰু হেনকে নুমে আছে আজি আৰু ধুইবা ট্ৰাই কৰিছো আমি বাকি দেখা পাইছি ইয়াৰ আগৰ ভিডিওটোত কেমখিনি গটাখিনি ৰেডি হৈ গেল আমাৰ যদি চোৱা নাই মই ডেসক্ৰিপচনত লিংকটো দি দিছো ফাৰ্স্ট অফ অল সাক্তিটা গটাখিনি গম পাবো মানে কেনকা কি কৰি ফেলা আমি এতে আছো কি পৰ্যায়ত আমি মানে এতে আছো মানে কি পৰিস্থিতিত থাকবা লাগা হৈছে এতে আমি হেতুৱে কথা বাকি একদম টেম্পো একদম সাথ দিছি দে দিছি আৰু বৰষুণ বেছি না জকালি ৰাতি यस সাবিয়াই বাচ্চা দলৈ যাব হ্যাঁ পজিশন গাইস থামালি নহয় ইনকে মই কৈছো এৰ আগৰ ভিডিওটোত মানে ঘৰৰ ভিতৰত থাকা আৰু ইনকে জংগলত সাৰ্ভাইভ কৰা ইটস নট জোক সো গাইস কিবাকে স্ট্ৰাগল কৰি জুইকুৰা অবহত তুলি দিলো জুই জ্বলি গাল আমাৰ দেখা পাইছি আমাৰ কেম্পৰ ফায়াৰ মানে বন ফায়াৰ বুলি কয় কিন্তু জানে না কেম্পৰ বস্তুখিনিক ইয়েস বন ফায়াৰ জ্বলি গাল আৰু আমাৰ কেম্পটো লাইলে অলপ ঠিক কৰিবা লাগিব যেটো মানে তাকদাকে কৰা গেল না কালি সো সেইকাৰণে ইনকে আছে অলপমান আৰু দুটা মানুহ গটাখিনি ইনকে হ্যান্ডেল কৰাটো অলপ যত দক নহয় দুও কৈছো না ভিডিঅ'ই কৰিম না কেম্পটোই বনাম বাট ষ্টিল থাকবা পাৰা হৈছে খালি ৰাতি বৰষুণৰ পৰা বহুতখিনি প্ৰটেকশ্যন দিছে আমাক হে আৰু নাইট কেম্পিংৰ ভিডিওটো একবাৰত দেখা নাই আপোনালোকৰ ডিমান্ড মতে দেখাম এনাইকে দেখাম না কি কয় আপোনালোকে ডিমান্ড কৰক কমেন্ট কৰক দেন নাইট কেম্পিংৰ ভিডিও আহিব মানে ৰাতি থাকা গটাখিনি ভিডিও আহিব বাকি বঢ়িয়াকে জুই জ্বলি গেছি ইটা আমাৰ খাদ্য খানা কি আছে গটাখিনি দেখাই আছো ৰব ইটা গাই জুই কৰা ধইছো নহয় আপুনি যে মোক জুই কৰা ধৰিবা দিলা খাম কি ভাবছি না জুই কৰাত না কয় কালিৰ কলটো পুৰি খাব কলটো নাই খাইছা খাইছো এটো ঠিক আছে বাকি কিবা শিকাৰ কৰোতে শিকাৰ ঠিক আছে এই বৰা সৰা আনলি এটা মাছ মাৰবে আলু হেতু হৈ গাইস কিন্তু আকৌ আমি প্ৰভিজন মানে লৈ আনা মাছ কিনকে মাৰিম আকৌ প্ৰভিজন না এৰ পৰে ধুনিয়াকে বৰা বাট্টা পাৰি নেক্সট ভিডিওত গটাখিনি বস্তু দেখাব আপোনালোকে হেগলাখান কৰিম বাৰু কিন্তু বৰ্তমানত তো চিন্তা কৰিব লাগিব আকৌ আনা নাই জুই কৰা ধৰলি হ'ব নেকি ভাবছি কিবা আছে বেগে সেগে তোৰ খালি বেগটো লৈছা বহুত আছে দে নিমখ তেল লৈছো ন নিমখ তেল এখনি খা নিমখ তেল হানি ফেলে খা ঠিক আছে হেৰি কৰো নাম্বাৰিং কৰো পিঠিত তই যদি কাৰেক্ট নাম্বাৰটো কবা পাৰা দেন তই বহি থাকিবি মই কিবা এটা স্বীকাৰ কৰি আনিম আৰু যদি মই কবা পাৰো দেন মই বহি থাকিম তই স্বীকাৰ কৰি আনিব লাগিব কিনো কয় দুও জানা দো নাযাও এটা যাব লাগিব কাৰণ ৰাতি টোপনি ক্ষতি হৈছে মই ৰখছো কালি ঠিক আছে চ্যালেঞ্জ মঞ্জুৰ ঠিক আছে মই কৰি আছো ৰা গাইস কি পাগলা মানুহ হেবাকে জুই নম্বৰ হল এই দেখছি না জুই নম্বৰ হল মই ভাবছো কিবা আছে খাবাক লাগি দে নাম্বাৰ কবি মই গনি আছো তই ইটা কবি মই তোক পিছিত কি দিছো ৰ দেখো চা কি দিছো চাও ক্লিপটো তই এনকে দিবেও পাৰা জানাই মই হিংকে মই দেখাই আছো ক্লিপটো দেখাই আছো ৰবা ক্লিপ দেখা পালাক বিশ্বাস হল হৈছে দে যাক যা ৰাতি ৰখছো যা কেম্পিং কৰিবি মছলা বাহিৰ হৈছে যা আৰু গাইস কাষত স্মশান খান আছে বিদ্যা কৈছো একদম ফাটকে হাত মে आ गया था निशा नहीं करते हैं हम तंत्र खाने करते हैं जो करते हैं इसलिए तंत्र का प्यार विचारता है ठीक है আপনি যাক বঢ়িয়াকে অলপমান ভালছে খাবা পাৰা পেট ভৰ্তি হবা পাৰা চিকাৰ এটা লৈভ দেছো গাইস যদি পাং যাও ওলাই যাও আইবা সোনকালে আইম ৰ এতিয়া এই জংগলৰ মাজত কি বিয়া পাও এই গাইস এই জংগলখনত পঠাই দিছি ইয়াতে কি চিকাৰ কৰিম হে এখানটো আমাজনৰ জংগল নহয় বুলে যি কিবা নহয় কিবা জীৱ পাম তো এতে মোৰ মানে কি সিহৰ খাবা 20 টাকা এটা আছিল তো কি করব অলপমান আগে গেছো চকত দেখি যাই কিনে এই 20 টাকার এই 4 পিস 6 পিস মান মাংস দিছি বইলাৰৰ এই মাংসই লৈছো তাক এতিয়া যাই কিনে কম বলে ও মাৰি কুটিয়ে কাটি কুটি লৈছো দে হান নামনো তাৰ আগত কি হান মানিম তো এতিয়া বঢ়িয়াকে যাও যাই কিনে তাক শান্তি দেখাও কি এনো গমে পাবো বলে বইলাৰৰ মাংস হলিও আ কমা আর বলে বইলাৰে দছছো বইলাৰে কাটছো ও কি কইছা জুই তুই আমাৰ ৰেডি পুৰা I am back. কি শিকার কত শিকারে একদম কাটি বাসি একদম থর ভিতর তুমি আইছি দেখা নাই কোনবা বইলাৰৰ দোকান দিছি নেকি জংগলৰ মাজত বইলাৰৰ মানে হে দেনাই দে কি বুলি কয় দোকান দেনা এটা বইলাৰ এটা ঘুৰি আহিছিল মানে খেল চেলে কামৰাইছিল নেকি আধামান ও এই হনুমান ও নয়া হে কোনে সঁচা কথা তো কোন বাহা আগলা হৈছে কালি বেলা তুপনি হতি কৰি মৰি আছো এতে একলা কবাৰ খিয়ালে আমরা বইলাৰ লৈ আহিছি এই নয়াই এখানটো জংগলখান তই কি এতে কি গটা বলে দুনিয়াৰ জীৱ জন্তু থাকে দাও থাকে মৈছৰে থাকে এটা দুটা অলই মাজে মাজে কি এডি শিকাৰ কৰিম
ধনু চনু লৈছো নেকি কথা কবা আজি আহে 20 টাকা এটা আহিছিল সিখন নাখাই কিনে মাংস লৈছো এখন এতিয়া পুৰি এংকে খাই কিনে বসন্ত ঘৰত দোকানৰ পৰা ঠিক আছে লাইনটো কিছে ঠিকি মই যি সিখন নাখাই আনছো বঢ়িয়া দে বানো ওৰি এখন কি লৈছি এখন আমাৰ ফেন এখন বয়া হৈছিল ইয়েস তাৰে আপোনাৰ পাংখাখন খুলি ফেলে লৈছো একচৰ খাইছো বাৰু আনতে মাৰি বেলেগ কথাটো যোগাৰ কিন্তু কৰছি দক কিছু মানে গাইছ মাংসটো তাত আছে আমাৰ মাংসটো ধুবা লাগব এতিয়া বঢ়িয়াকে ধুই তাৰ অলপ মানে জংগলতো বেলেগ বস্তু নাপে আপোনাৰ ইয়েস অলপমান আধা লিটাৰ মান মই তেল আনিছো আধা লিটাৰ ৰ গাইছ মই দেখে আছো ৰ আধা লিটাৰ তেল হ'ব হ'ব এইছা এই কটিত লাগি আছে অলপ আছে নে নাই তেলেই নাই নিজে কিনছো কল দিনটা মই আনছো মোক আনবা কলি গাইছ মই আনলো মই 2 লিটাৰ মান লৈলো তেল কি কৈছে খাদান আছে ঘৰত তেলৰ আমাৰ এংকে মাটিত খন্তা মাত দিলে তেল হলে জানো দেখছো দে জুই কুৰা উঠো তো গাইজ বৰ বিশেষ আকো নাই যেহেতু মানে জংগল বুলি ক'লে আপোনালোকে নৰ্মেলি মাংস বা মাছখিনি পাই যাব আপোনালোকে বেলেগ নাপালিও আৰু ফল মূলখিনি পাই যাব এয়া আছে বঢ়িয়াকে মাংস আছে কলপাত লাগছিলে ছাৰ কলপাত তাতে নাই দক ইয়াতে কৈ দিওঁ দক কিবাকে নে কি এই থোৱাটোতে কৈ দিওঁ প্ৰথমতে অলপমান জল ছিটাই ল ধুই ল চিজ দে আপুনি জুইগুৰা চাই দিব অলপ মাজে মাজে জুই আছে দে জলদি আছে দে আৰু গাইছ নাহিবি দে কিন্তু জগাৰটো মেইন মানে উপস্থিত বুদ্ধিটো মেইন মানুহ আৰু কেম্পৰ জুই সদায় বাহিৰত কাৰণ ভিতৰত জ্বলা চান্স থাকে বাইচান্স প্লাষ্টিকত লাগি গ'লে টাইটানিক আনিছোঁ ক'ত কি বকছি টাইটানিকত বোলে জুই লাগছি সেই দেচোন মৰাটোতো মৰিব একে কথা তো গাইছ বঢ়িয়াকৈ আধা লিটাৰ মিঠাতেল লৈছিলোঁ মই আনছা দে 1 লিটাৰ আনছা দে কৰ প্ৰথমতে তেলটো দি ল'ম বঢ়িয়াকৈ এইটো মছলা পাতি চিষ্টেমটো নাই জংগলত ক'ত মছলা পাব বা আহিলি না ক'ত আৰু আপোনালোকে লৈ পাব ইচ্ছা কৰিলে সেইটো বেলেগ কথা নিমখ গতাই নিদিব পজিশ্যন চেৰা মগ্নি দেবই নমো পুৰা একদম বঢ়িয়াকৈ সানি দিয়ক প্ৰথমতে এনেকৈ সানি ল'ব অলপ নিমখ ছিটাই ল'ব নিমখকণ অলপ বেছিকৈ দিলে ভাল লাগে আৰু খাই কথা সেইটোৱে দেখা পাইছে ক্ল'জাৰ শ্বট এটা ল'ব দেই লৈছোঁ একদম লৈছে ন বঢ়িয়া গাইছ এফালে বঢ়িয়াকৈ নদীৰো পানী একদম বঢ়িয়া মানে আৰু বিপদ আনে দক বিপদ মানে কি আৰু নদীৰ পানী বেছি মানে বৰা চৰা পাতা মজা হ'ব একদম বাকী দক জুইটো বঢ়িয়াকৈ উঠছি জুইটো উঠা ল'ব মেডিটেশ্যনটো মেইন মেডিটেশ্যনটো নহ'লে মানুহটো ভাল হ'ব নহয় গৈছিহে মেডিটেশ্যন আৰু এই চিষ্টেম নহয় বহুত ভাল প্ৰচেছ আছে জাষ্ট আমি মানে খৰ কাৰণে বাচি আছো না ইয়াতে জংগলত আৰু জংগলত যিহেতু খৰ কাৰণে বাচি আছো তো নৰ্মেলকৈ আৰু খাব পৰাকৈ সিদ্ধ হ'লি ভাল আৰু দে আৰু কাঁচা মাংস খালি মানে বেমাৰৰ সম্ভাৱনা থাকে বহুত বেমাৰ কাঁচা মাংস ময়ো নৰো দেচোন খাবা জঙিয়ালা খোৱাটো বেলেগ কথা কিয় মই কি মানে দেৱতা নে কি কাঁচা মাংস বোলে মই খালি একো নহয় সি খালি অসুখ হয় চ' গাইজ আমাৰ মইনাজন ৰেডি হৈ গৈছে বঢ়িয়া একদম সুন্দৰ এক পিচ দি দিম উল্টা থাকিব লাগিব মাজে মাজে অ'কে প্ৰথম এই পিচ চ' এনেকুৱা আৰু দৌৰ 6 পিচ 3 পিচ ইয়াতে 6 পিচে আছে সেয়ে আৰু তো এতিয়া বঢ়িয়াকৈ মই অলপ খৰি চৰিখিনি যোগাৰ কৰি দিওঁ দি কিনে ইয়াতে জুই ধৰি দিওঁ বঢ়িয়া হ'ব লাগে খাই মানে দে বাকী গাইছ বতৰে একদম গুজৰি গুমৰি আছে মানে ভাই দিব আজি আৰু বাকী এনেকুৱা পৰিৱেশ এটাত থাকি ভাল লাগে পিছফালে আছে এটা নদী বৈ ধুনীয়াকৈ মাছৰ চ'ৰ্চ আছে তাতে বা জংঘলত আপোনালোকে জংঘল কেম্পিং কৰিলে মানে মাংসটো মেইন আৰু তো আমাৰ মাংস আছে বঢ়িয়াকৈ ইয়াতে ৰেডি হৈ জৈনাল ককাই কি কৰিছে য়েছ মালটো উল্টাব লাগিব তাত বঢ়িয়াকৈ ফ্ৰাই হ'ব দিছোঁ ফ্ৰাইয়ে দক তেল দিয়া গৈছি না ফ্ৰাই বুলিয়ে ক'ব লাগিব আৰু বাকী মই জুইকুৰা অলপ বঢ়াই দিওঁ শ্লাইড আৰু গাইছ কোনোবাই যদি কেম্পিং চেম্পিং কৰি ভাল পা আহি যাবি আমাৰ লগত নে কি কৈ জৈনাল আহি যাবি আমি এইগিলাখন কৰি ভালে পাওঁ ন প্লাছ জংগলী চিৰিজটো আমাৰ চলিয়ে থাকে যোৱা বছৰ এখনিমান টাইমৰ পৰা ষ্টাৰ্ট কৰা গৈছিল মাজতে ঠাণ্ডা পৰিলতো তেতিয়া ষ্টপ হৈ গৈছিল বাৰু যি কি নহওক কণ্টিনিউ কৰি ৰাখিব চেষ্টা কৰিম
আপোনালোকৰ টেষ্ট চব টেষ্টৰ ওপৰত বেষ্ট মই কৈছোঁৱে টেষ্ট চেঞ্জ হ'লে কণ্টেণ্টটো চেঞ্জ হৈ যায় বাৰু যি কি নহওক কণ্টিনিউ কৰিছোঁ সেইটোৱে ডাঙৰ কথা বাকী লাইট দিওঁ নে কি অলপ লাৰি মই দি আছোঁ দক আপুনি লাইট দিয়ক ধুনীয়া এটা স্মেল ওলছি গাইছ মেইন কথা জুইক লৈ হ'ব জুইক লৈ যিমান তাপটো ভাল হ'ব সিমানে মানে সিদ্ধ হ'ব ভাবিছোঁ অলপ সিদ্ধ হৈছে বাকী এটা কথা কিন্তু ৰিনাল জানে না মানে নেচাৰৰ মাজত থাকিলে গম পাওঁ আমি মানে আচলতে কি মানে আমাৰ ৰিয়েলিটিটো ক'ৰ পৰা মানে আমাৰ উৎপত্তি স্থলটো ক'ৰ পৰা আমিতো ডাইৰেক্ট এনেকৈ উৎপত্তি হোৱা নাই না তো সেই নেচাৰৰ লগত বহুতখিনি আমি ৰিলেট আছোঁ এনেকৈ ধৰক আদিম যুগত মানুহ এনেকৈ মাংস পৰি খাইছিল আমি আদিম মানুহ নহয় হ'লেও দেচোন সেইটো খাইছোঁ ভাল লাগছি এটা নেচাৰৰ মাজত আছোঁ অক্সিজেনটো লৈ আছোঁ ভাল লাগছি আৰু সেই কথা আৰু তাতকৈ মই বেছি নকওঁ অক্সিজেন লোৱা নাই আজিতো অলপ শুদ্ধ লৈছোঁ একদম মানে পিউৰিফায়াৰৰ লৈছোঁ আৰু বাকী মাংস লৈ তই টেষ্ট কৰিব লাগে এতিয়া বঢ়িয়াকৈ ঠিক আছে বাকী মই ইয়াতে পেপাৰ চেপাৰ ৰেডি কৰি দিছোঁ মানে পাত্তা টানা হোৱা নাই যেনেলে মাংস লৈ আহিছে এক পিচকৈ তো দেখা পাইছি কালাৰ তো ফাৰ্ষ্ট ট্ৰাইটো মই কৰোঁ না কি কয় কৰিছা ঠিক ধৰক আপুনি যিহেতু মানে আপুনি বনাইছি ফাৰ্ষ্টটো মই কৰি চাওঁ আৰু এই পিচ লৈছোঁ অ'কে ক্ৰিস্পি হৈছে ভাল হৈছে হে বঢ়িয়া খাচোন কিয় নাই ভাল হৈছে সঁচা গাছ বঢ়িয়া হৈছে একদম ক্ৰিস্পি হৈছে মানে ধুনীয়া হৈছে মানে মাছ ভাজা আনিছে নিমখ চিমখ পুৰা অনুপাতত দিছে একদম বঢ়িয়া মানে যিখিনি নিমখ আনিছোঁ মই মানে মাথাত এটা চাইড কৰি আনিছোঁ মানে নিমখ চিমখো বঢ়িয়া হৈ গৈছে অনুপাতত মানে মাংসটো অনুপাতত মোৰ টেষ্টি হৈছে বঢ়িয়া আৰু গাইজ এইবিলাকে কোৱা হয় ৰিয়েল কণ্টেণ্ট এনেকৈ বঢ়িয়াকৈ জুইত মাংস পুৰি খাই এনেকৈ কেম্পত থাকি এনেকুৱা বিবিচ্ছ মহৰ কামাৰ কক গেলিয়াই আছে দেই আছে নহয় এইগিলা উৰি আছে এইগিলা এনেকুৱা মহৰ কামাৰ খাই পেলাই এনেকুৱাহে মানে ৰিয়েল কণ্টেণ্ট আপোনালোকে কনজিউম কৰিব লাগে বা চাব লাগে চ' যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰি দিব পাৰে আৰু ছাবস্ক্ৰাইবটো কৰি দিব পাৰে কাৰণ আমি এনেকুৱা অঘাইটং টাইপ ভিডিঅ' দিয়ে থাকোঁ তো বঢ়িয়াকৈ এইখিনি এতিয়া খাই লওঁ খাই লৈ পেলাই যাব লাগে আৰু বাকী এটা কথা কৈ দিওঁ বাকী কেম্পৰ পৰা আমি আৰু হেৰি নকৰোঁ আপোনালোকে জনাব মানে আপোনালোকে কি চাই ভাল পাব মানে চ' গাইছ একদম এফালে এইটো লাষ্ট পিচ নেক্সট টাইম বেছিকৈ আনিম মানে মই কৈছোঁ জংঘলত মানে ছাৰ্ভাইভ কৰাৰ কাৰণে খাইছোঁ আমি মানে কম কেলেৰিত বহুত দূৰ যাব লাগিব মানে এইখিনি মাংস দি যিখিনি কেলেৰি পাম সেইখিনি দি আমি বহুত টাইম চলিব লাগিব সেইকাৰণে অলপ দি মানে জংঘলত একদম পেট ভৰ্তি কৰি খাই আপুনি 10 বাৰ 15 বাৰ হাত বাজাই থাকিব নোৱাৰেতো আগবাৰে বহি যাবি কি তাতেও মহৰ কাম মেইন কথা বঢ়িয়াকৈ ফিনিছ তো গাইছ আজি ভিডিঅ'টো প্ৰায় শান্তি আছিল যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্টখিনিতো শান্তি কৈছোঁৱেই কৰি দিব বঢ়িয়াকৈ বেল আইকনটো প্ৰেছ কৰি থৈ অল কৰি থৈ দিব তো আজিলৈ ইমানে আৰু জনাব কেনেকুৱা এক্টিভিটিজ বিহেড আহিব পাৰে একদম সেইমতে ভিডিঅ' আহি থাকিব আৰু কেমটো ইম্প্ৰুভ হ'ব নেক্সট আৰু ইম্প্ৰুভ হ'ব লাহে ইম্প্ৰুভ হৈ থাকিব তো আজিলৈ ইমানতে অন কৰি দিব ওলাইছোঁ বাই বাই জয় অসম দিয়ক গাইছ